Hey guys, Indo Traffic and Border Police Force কাৰণে requirement কাৰণে notification আহিছে যত আপুনি multiple postত apply কৰিব পাৰিব। যদি আপুনি interested হয় to requirement regarding details খিনি মই আপোনাক এই ভিডিওত provide কৰিম যিখিনি details আপুনি systematic এটা চেক কৰিব পাৰিব। যদি আপুনি interested হয় to ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement কাৰণে notification আহিছে তাৰ overview খিনি লগতে vacancy details আৰু vacancy খিনি apply কৰোতে কি কি eligibility criteria আপুনি follow কৰিব লাগিব salary আপুনি কিমান receive কৰিব application fee আপুনি কিমান payment কৰিব লাগিব কেনেকৈ apply কৰিব selection process কেনেকুৱা হ'ব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব তাৰ complete details মই আপোনাক এই ভিডিওত provide কৰিম যদি আপুনি interested না হওক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চালক requirement overview খিনি organization Indo Travel and Border Police Force organization notification to আৰু post name দি আছে আপুনি assistant commandant engineer postত apply কৰিব পাৰিব service category দি আছে to group A gazettor কাৰণে হ'ব application যেটো mode দি আছে আপুনি অনলাইনত apply কৰিব লাগিব official যেটো website link মই ভিডিওৰ descriptionত আপোনাক provide কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব আৰু তাতে ক্লিক কৰিলে official websiteত visit কৰিব পাৰিব এটো requirement regarding যদি কোনো ধৰণৰ question থাকে আপুনি ভিডিওটোৰ comment sectionত comment কৰি দিব within 48 hours ৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা response পাব vacancy details খিনি দি আছে যত আপোনাৰ total vacancy দি আছে আপুনি 6 vacancies ত apply কৰিব পাৰিব unreserved category কাৰণে 4 post দি আছে OBC NCL ৰ কাৰণে 1 post দি আছে ST candidate ৰ কাৰণে 1 post দি আছে এতিয়া চালক post কিনত apply কৰোতে আপুনি follow কৰিব লাগিব eligibility criteria খিনি educational qualification বিচাৰিছে যদি আপুনি bachelor's in civil engineering বা bachelor of engineering বা BTech আপুনি complete কৰিছে যে কোনো recognized university or institute পৰা তেতিয়া হলে আপুনি apply কাৰণে eligible হ'ব next আপুনি eligibility criteria follow কৰিব লাগিব age limit যত আপোনাৰ minimum age বিচাৰিছে 21 years যদি আপোনাৰ complete হৈছে আপুনি apply কৰিব পাৰিব আৰু maximum 30 years লৈকে apply কৰিব পাৰিব আৰু ডেটটো আপুনি ক্যালকুলেশন কৰিব লাগিব এপ্লাইৰ যেটো লাষ্ট ডেট আছে মানে ক্লোজিং ডেটটো হিচাপত আপুনি আপোনাৰ ৰেষ্টটো আপুনি ক্যালকুলেশন কৰিব as a relaxation খিনি applicable of as per যেটো গভৰ্নমেন্টস অফ ইন্ডিয়াৰ যেটো rules দি আছে সেইটো হিচাপত আপুনি ৰিসিভ কৰিব পাৰো ক্যাটাগৰি ওয়াইজ সেইখিনি আপোনাৰ ৰিজাৰ্ভেশন ক্যাটাগৰি হিচাপত আপোনাৰ as a relaxation খিনি প্ৰভাইড কৰা হ'ব nationality বিচাৰিছে যদি আপুনি ইন্ডিয়ান সিটিজেন হয় বা নেপাল বা ভুটানৰ হয় তেতিয়া হলে আপুনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব পাৰিব salary details খিনি দি আছে যত আপোনাৰ level যেটো দি আছে প্রাইমেট্ৰিক যেটো level 10 applicable হ'ব আৰু যেটো আপোনাৰ বেসিক পে দি আছে 56100 ৰ লৈকে আপুনি 1,77,500 per month আপুনি ৰিসিভ কৰিব যত আপোনাৰ 7 CPC applicable হ'ব লগত আপোনাৰ এডিশনাল যিখিনি বেনিফিটস আছে এখিনি আপোনাৰ যেটো স্যালাৰি আছে ইয়াৰ লগত আপোনাক ইনক্লুডিং কৰি প্ৰভাইড কৰা হ'ব application fee আপুনি পেমেন্ট কৰিব লাগিব এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰোতে যদি আপুনি জেনাৰেল OBC EWS ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 400 পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST ফিমেল বা এক্স সাৰ্ভিসম্যান হয় তেতিয়া হলে এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ application fee পেমেন্ট কৰিব নালাগে এতিয়া চালক সিলেকশন প্ৰসেস খিনি ফাৰ্স্টত আপোনাৰ ৰিটেন এক্সামিনেশন অটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অটেম্প কৰিব লাগিব নেক্সট আপুনি ফিজিক্যাল এফিশিয়েন্সি টেষ্ট অটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ইন্টাৰভিউ অবলিক দি আছে যেটো পাৰ্সোনালিটি টেষ্ট আছে এখিনি অটেম্প কৰিব লাগিব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব এইখিনি প্ৰসেসত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব এতিয়া চালক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্স্টত আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব ৰিকোয়াৰমেন্ট সেকশনত আৰু তাতে আপুনি চাবলেটি যেটো ৰিকোয়াৰমেন্ট আহিছে তাতে আপুনি ক্লিক কৰিব লাগিব যত এসিস্ট্যান্ট কমান্ডেন্ট ইঞ্জিনিয়াৰ কাৰণে যেটো পোষ্ট আছে তাতে ক্লিক কৰিব আপুনি এপ্লাই অনলাইন বাটনটো দি আছে তাতে ক্লিক কৰি কিনে আপুনি নিউ ইউজাৰ ৰেজিষ্ট্ৰেচন ফৰ্মটো তাতে বেসিক ডিটেইলছ দি কিনে আপুনি ফিল আপ কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব যত আপোনাৰ ডিটেইলছ খিনি দি আছে পাৰ্সোনাল ডিটেইলছ লগতে বেসিক আপোনাৰ যেটো প্ৰফেশনাল ডিটেইলছ আছে তাতে আপুনি ইনক্লুডিং মানে ফিল আপ কৰি দিব কৰি কিনে আপুনি আপলোড কৰিব লাগিব আপোনাৰ ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ ক্যাটাগৰি যদি পেমেন্ট দি আছে পেমেন্ট খিনি আপুনি কৰিব ইফ এপ্লিকেবল যদি পেমেন্ট কৰাৰ অপচনটো আছে আপুনি পেমেন্ট কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব আৰু এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট আপুনি ডাউনলোড এন্ড প্ৰিন্ট আউট কৰি ৰাখিব যদি আপুনি পেমেন্ট অপচন আছিল পেমেন্ট আপুনি কৰিছে দেন আপুনি পেমেন্ট ৰিসিপ্টটো প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস খিনি দিয়া আছে এপ্লাই যেটো অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপোনাৰ 21 এপ্ৰিল 2026 ৰ পৰা আৰু আপোনাৰ যেটো এপ্লাইৰ লাষ্ট ডেট দি আছে 20 মে 2026 লৈকে লাষ্ট আপুনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক খিনি মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিওটো মই ইমানতে সামৰিছো